নমস্কাৰ সোণুচি নতুন এটা ভিডিঅ'ত আজিৰ এই ভিডিঅ'টো আপোনালোকৰ এটা নতুন ৰিক্ৰুইটমেণ্টৰ বিষয়ে ক'ম যিটো আহিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা অৰ্থাৎ CBI ফালৰ পৰা আৰু এইটো অফিচাৰটো হৈছে পোষ্টৰ নাম হৈছে ক্ৰেডিট অফিচাৰ। নেক্সট আমি এই ভিডিঅ'টো আজি কথা পাতিম মেইনকৈ আপোনালোকৰ হাতত 7টা টপিকছ। তো প্ৰথমতে আপোনালোকৰ আহিব টোটেল পোষ্ট কিমানকেইটা আছে, কোনটো ডিপাৰ্টমেণ্টৰ এই ৰিক্ৰুইটমেণ্টটো আহিছে, লগতে আপোনালোকৰ পোষ্টৰ নামটো কি, ইয়াৰ উপৰি কি কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান, এপ্লিকেশ্যন ফিজ কিমান আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ। তো আহক এটা এটাকৈ আলোচনা কৰোঁ। প্ৰথম কথা, ইয়াৰ টোটেল পোষ্ট আছে 1000 আৰু ইয়াৰ ডিপাৰ্টমেণ্টটো আহিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। পোষ্টৰ নাম হৈছে ক্ৰেডিট অফিচাৰ, অলৰেডি মই কৈছোঁ আপোনালোকক। নেক্সট আমি কথা পাতিম ইয়াৰ কোৱালিফিকেশ্যনৰ বিষয়ে। কোৱালিফিকেশ্যন বিচৰা হৈছে এনি গ্ৰেজুৱেট উইথ 60% মাৰ্কছ। যদি SC ST বা PWD হয় তেওঁলোকে 55% যদি গ্ৰেজুৱেশ্যন আছে ইলিজিবল হ'ব এপ্লাই কৰিবৰ বাবে। নেক্সট আমি কথা পাতিম বয়সৰ বিষয়ে। বয়স বিচৰা হৈছে 20 বছৰৰ পৰা 30 বছৰলৈকে আৰু ইয়াৰ এপ্লিকেশ্যন ফিজটো এটা গেপ এটা আছে। ওমেন SC ST PWD কেণ্ডিডেটৰ বাবে 150 টকা, কিন্তু যিখিনি আমাৰ আদাৰ কেটেগৰী আছে অৰ্থাৎ OBC আৰু জেনেৰেল তেওঁলোকে দিব লাগিব 750 টকা। কাৰণ কিয়? কাৰণ জেনেৰেল আৰু OBC কেণ্ডিডেটবিলাক বহুত ধনী মানুহ থাকে, অৰ্থাৎ মুকেশ আম্বানীৰ পিছতে আহে এই কেটেগৰীটো, গতিকে আপোনালোকে দিব লাগিব 750 টকা। নেক্সট আমি কথা পাতিম ইয়াৰ ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে। ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 30 জানুৱাৰী 2025, যিটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 20 ফেব্ৰুৱাৰী 2025। ইয়াৰ চিলেবাছৰ বিষয়ে যদি অলপ কথা পাতোঁ বা চিলেকশ্যন প্ৰচেছ, ইয়াৰ টোটেল 4টা ষ্টেপত আপোনালোকৰ চিলেকশ্যন হ'ব। প্ৰথমটো হৈছে অনলাইন টেষ্ট, য'ত আপোনালোকৰ 120 নম্বৰ থাকিব, 120টা কুৱেশ্যন আৰু 1 ঘণ্টা 30 মিনিট সময় দিয়া থাকিব। একে সময়তে ডেছক্ৰিপটিভ টেষ্ট এটা হ'ব, অৰ্থাৎ হাতেৰে লিখা, য'ত আপোনালোকৰ দিয়া থাকিব লেটাৰ ৰাইটিং আৰু এছে ৰাইটিং, অৰ্থাৎ 2টা কুৱেশ্যন থাকিব আৰু 30 নম্বৰ আৰু 30 মিনিট, অৰ্থাৎ টোটেল 2 ঘণ্টাৰ পৰীক্ষা হ'ব। অনলাইন টেষ্টটো হোৱাৰ লগে লগে ডেছক্ৰিপটিভ টেষ্টটো হ'ব একেদিনাই। পাৰ্চনেল ইণ্টাৰভিউ হ'ব। পাৰ্চনেল ইণ্টাৰভিউৰ ভিতৰত কোনো ধৰণৰ ডিছক্ল'জ কৰা নাই কি আহিব কি নাহিব। আদাৰ ইণ্টাৰভিউৰ দৰে এইটো ইণ্টাৰভিউটো সোধা হ'ব বাৰু, বেংক ৰিলেটেড কিছুমান কুৱেশ্যন। পাৰ্চনেল ইণ্টাৰভিউত পাছ কৰাৰ পাছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব। ফাইনেল চিলেকশ্যন কমপ্লিট হোৱাৰ পাছত আপোনালোকে এটা ক'ৰ্চ কৰিব লাগিব, সেইটো হৈছে 1 বছৰৰ ক'ৰ্চ, যিটো পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন বেংকিং এণ্ড ফাইনেন্স। এই ক'ৰ্চৰ যিটো ফিজ সেইটো আপোনালোকে নিজে দিব লাগিব, আৰু ফিজটো দিয়াৰ বাবে 2টা প্ৰচেছ আছে। আপোনালোকে ক'ৰ্চটো পঢ়ি থাকোঁতে দিব নে আপোনালোকে চাকৰি পোষ্টিং হোৱাৰ পিছত দিব, সেইটো আপোনালোকে অপশ্যনটো চুজ কৰিব লাগিব। তো এইটো আদাৰৱাইজ এনেইতো বহুত ভালে গোটেই ৰিক্ৰুইটমেণ্টটো, কিন্তু এই যিটো পোষ্ট আছে অৰ্থাৎ যিটো আপোনালোকে ক'ৰ্চ কৰিব লাগিব 1 বছৰ, এই 1 বছৰৰ ক'ৰ্চটো আপোনালোকে কৰিব লাগিব আপোনালোকৰ নিজৰ খৰচাত। হয়তো নিজে পইচা দিব লাগিব, নহয়তো দৰমহাৰ পৰা কাটিব। আল্টিমেটলি নিজেই পইচাটো দিব লাগিব। বাকী গোটেই প্ৰচেছটো ভালেই বাৰু, আৰু দৰমহা যিহেতু ভাল থাকিব, গতিকে আপোনালোকে এই ক'ৰ্চটো কৰি এক্সামটো দিব পাৰে বা আপোনালোকে এই ৰিক্ৰুইটমেণ্টত ভাগ ল'ব পাৰে। এক্সাম পেটাৰ্ণৰ বিষয়ে যদি কথা পাতোঁ, এইখন হৈছে আপোনালোকৰ এক্সাম চিলেবাছ, য'ত 4টা টপিক থাকিব অনলাইন টেষ্টৰ ক্ষেত্ৰত, আৰু ডেছক্ৰিপটিভ পেপাৰত আপোনালোকৰ লেটাৰ ৰাইটিং আৰু এছে ৰাইটিং থাকিব। 2টা কুৱেশ্যন 30 নম্বৰ আৰু 2টা কুৱেশ্যন এনেদৰে থাকিব, আৰু মিডিয়ামটো আপোনালোকৰ ইংলিছ আৰু হিন্দী মাধ্যমত পাব। অসমীয়া মাধ্যম ইয়াত কোনো ধৰণৰ নাথাকে বা আদাৰ লেংগুৱেজ ইয়াত ইউজ নহয়, অনলি ইংলিছ আৰু হিন্দী। ইংলিছ লেংগুৱেজটোত ইংলিছেই ব্যৱহাৰ হ'ব, এইটো জেনেৰেলি আপোনালোকে গমেই পায়, কিন্তু আদাৰ যিখিনি আছে ছাবজেক্ট, সেই ছাবজেক্টকেইটাত আপোনালোকে ইংলিছ আৰু হিন্দী ব্যৱহাৰ কৰিব পাৰিব। আৰু যিটো এছে ৰাইটিং আৰু লেটাৰ ৰাইটিং আছে, তাতে ইংলিছ লেংগুৱেজটোৱে ইউজ হ'ব, হিন্দী লেংগুৱেজ ইউজ নহয়। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কিবা যদি কনফিউজন আছে আপোনালোকে কমেণ্ট কৰি সুধিব। লগতে এক্সামিনেশ্যন চেণ্টাৰ যদি কথা পাতোঁ, আপোনালোকৰ যিটো নৰ্থ ইষ্ট ৰিজন আছে, নৰ্থ ইষ্ট ৰিজনৰ ভিতৰত এক্সাম চেণ্টাৰ 3টা আছে, শিলচৰ, গুৱাহাটী আৰু ডিব্ৰুগড়। নৰ্থ ইষ্ট ষ্টেটসমূহৰ বাবে, অসমৰ বাবেও এইটোৱে হয়, এই 3টাই হ'ব। গতিকে ভিডিঅ'টোত কিবা কনফিউজন থাকিলে আপোনালোকে সোধক। আৰু ইয়াৰ যিটো এক্সাম ডেট এইটো এতিয়ালৈকে ডিছক্ল'জ কৰা নাই, অতি সোনকালে ডিছক্ল'জ কৰিব, আৰু এডমিট কাৰ্ডো ডাউনলোড হ'ব। গতিকে অনলাইন কৰিবৰ বাবে ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত ক্লিক কৰক, আৰু অনলাইন কেনেদৰে কৰিব লাগিব ষ্টেপ বাই ষ্টেপ প্ৰচেছটো চাই ল'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।